ইণ্ডিয়ান ইনষ্টিটিউট অফ বেংকিং এণ্ড ফাইনেন্স, যাক আমি চমুকৈ IIBF বুলি জানো। IIBFৰ পৰীক্ষাৰ এডমিট কাৰ্ড আহি গ'ল। এই ভিডিঅ'ত জনাই দিয়া হ'ব এডমিট কাৰ্ড কেনেকৈ ডাউনলোড কৰিব। যেতিয়া ফৰ্ম ফিল আপ কৰা হয়, পে'মেণ্ট কমপ্লিট কৰা হয়, তাৰ পিছতেই এডমিট কাৰ্ড আমি ডাউনলোড কৰিব পাৰিম। এতিয়া মই ডাউনলোড কৰি দেখাম। যেতিয়া আমি এপ্লাই কৰোঁ তেতিয়া পে'মেণ্ট দেখাই যে 956 পে'মেণ্ট কৰিব লাগে, কিন্তু 944 CSCৰ পৰা কাটি লয়। বেলেঞ্চ 944 কাটি লয়, কিন্তু যিটো তাতে শ্ব' হয় যে ইমান টকা পে'মেণ্ট কৰিব লাগে 956 বেলেঞ্চ দেখায় যে ইমান টকা দিব লাগে, কিন্তু CSC ৱালেটৰ পৰা 944 কাটি লয়। ইয়াতে চাই লওক, যেতিয়া পে'মেণ্ট কমপ্লিট কৰা হয়, আগৰ ভিডিঅ'ত জনাই দিয়া হৈছিল প্ৰচেছখিনি। কমপ্লিট হোৱাৰ পিছতেই তাতে হোম বুলি অপশ্যন হ'ব, তাতে ক্লিক কৰি ডাইৰেক্ট ইয়াতে চাই লওক ডাউনলোড এডমিট লেটাৰ, ইয়াতেই ক্লিক কৰি ডাউনলোড কৰিব পাৰিব। এতিয়া মই ইয়াতে ক্লিক কৰিম। ক্লিক কৰাৰ পিছত এনেধৰণৰ পেজ আহিব, ইয়াতে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিম। তাৰপিছত এনেধৰণৰ আহিব, ইয়াতে চাই লওক ইয়াৰ পৰা প্ৰিণ্ট আউট কৰিব পাৰিব। ইয়াতে প্ৰিণ্ট আউট অপশ্যন আছে, PDF ফাইল ডাউনলোড কৰিব পাৰিব বা প্ৰিণ্ট আউট কৰিব পাৰিব। ইয়াতে পৰীক্ষাৰ মিডিয়াম কি, তাৰপিছত তাৰিখ, তাৰপিছত টাইম, তাৰপিছত ছিট নম্বৰ কিমান ইয়াতে লিখা থাকিব। তাৰপিছত ইয়াতে যিটো ৰেজিষ্ট্ৰেশ্যন নম্বৰ আছে সেইটো হ'ব লগইন। পৰীক্ষাত যাই লগইন হ'ব লাগিব ৰেজিষ্টাৰ নম্বৰ দি, এই নম্বৰ। তাৰপিছত এই এডমিট কাৰ্ডৰ তলত লিখা থাকিব পাছৱৰ্ড। ইয়াতে চাই লওক এডমিট কাৰ্ডৰ তলত লিখা আছে পাছৱৰ্ড। যেতিয়া এক্সাম দিবলৈ যাব তেতিয়া কেণ্ডিডেটৰ এডমিট কাৰ্ড লৈ যাব লাগিব। তাৰপিছত এই যিটো ৰেজিষ্ট্ৰেশ্যন নম্বৰ এণ্টাৰ কৰি তাৰপিছত এই পাছৱৰ্ড এণ্টাৰ কৰি অনলাইন পৰীক্ষা দিব লাগিব। তাৰপিছত ইয়াতে কৈছে যে আধাৰ কাৰ্ড বা ড্ৰাইভিং বা ভোটাৰ ID লৈ যাব লাগিব পৰীক্ষাৰ সময়ত। এতিয়া এইটো ডাউনলোড কৰি প্ৰিণ্ট আউট কৰি তাৰপিছত এক্সাম দিবলৈ যাম। তাৰপিছত পাছ হোৱাৰ পিছত আমি CSPৰ পৰা ডাইৰেক্ট যিটো CSP বেংকৰ CSP কেনেকৈ ল'ব লাগে এপ্লাই কৰিব লাগিব, অনলাইন এপ্লাই কৰিব লাগিব। যিকোনো বেংকৰ এপ্লাই কৰিব পাৰিম। তাৰপিছত যেতিয়া অনলাইন এপ্লাই কৰা হ'ব, কৰাৰ পিছত যেতিয়া অনলাইন এপ্ৰুভ হ'ব, তাৰপিছত ব্ৰাঞ্চৰ পৰা যেতিয়া এপ্ৰুভ হ'ব তাৰপিছতে CSP ল'ব পাৰিব। নেক্সট প্ৰচেছ জনাই দিয়া হ'ব কেনেকুৱা প্ৰচেছ হয়। এইখিনি কমপ্লিট হোৱাৰ পিছত যদি পাছ চাৰ্টিফিকেট আহি যায় তাৰপিছত বাকী প্ৰচেছখিনি জনাই দিয়া হ'ব।